নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। বতৰ কিছু ঠাণ্ডা পৰাৰ লগে লগে বিদ্যালয়সমূহ পুনৰ নৰ্মেল স্কুল টাইমিং অৰ্থাৎ পুৱা 9 বজাৰ পৰা আৰম্ভ কৰাৰ নিৰ্দেশনা বিভিন্ন জিলাৰ পৰা প্ৰকাশ পাই আহিছে। আজিও 2-4খন জিলাৰ পৰা তেনেধৰণৰ নিৰ্দেশনা প্ৰকাশ পাইছে আৰু আগতেও প্ৰকাশ পাইছিলে। কোনকেইখন জিলাৰ পৰা নিৰ্দেশনা প্ৰকাশ পোৱাৰ তথ্য মোৰ ওচৰলৈ আহি পাইছেহি সেইখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ভিডিঅ'টি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। প্ৰথম আপোনালোকে স্ক্ৰীনত দেখা পাই আছে নলবাৰী জিলাৰ অৰ্ডাৰটি, আৰু এই নলবাৰী জিলাত নৰ্মেল স্কুল টাইমিঙলৈ অহাৰ অৰ্ডাৰ প্ৰকাশ পাইছে ডিষ্ট্ৰিক্ট লিমিটেড এডুকেশ্যন অফিচাৰৰ ফালৰ পৰা, আৰু 30 ছেপ্টেম্বৰৰ পৰা এই আদেশটি বলবৎ হ'ব বুলি উল্লেখ কৰিছে। অৰ্থাৎ অহা সোমবাৰৰ পৰা নলবাৰী জিলাত নৰ্মেল স্কুলত টাইমিং ষ্টাৰ্ট হ'ব। এতিয়া আপোনালোকে স্ক্ৰীনত দেখা পাই আছে কামৰূপ মেট্ৰ' নিৰ্দেশনা, আৰু কামৰূপ মেট্ৰ'ত আজি 27 ছেপ্টেম্বৰ তাৰিখে এই নিৰ্দেশনাটি প্ৰকাশ পাইছে, আৰু নৰ্মেল স্কুল টাইমিং কামৰূপ মেট্ৰ'ত 1 অক্টোবৰৰ পৰা আৰম্ভ হ'ব বুলি উল্লেখ কৰিছে। অৰ্থাৎ 30 ছেপ্টেম্বৰ তাৰিখটি মৰ্ণিং স্কুলেই চলিব, 1 অক্টোবৰৰ পৰা নৰ্মেল স্কুল টাইমিং ষ্টাৰ্ট হ'ব। এতিয়া আপোনালোকে মংগলদৈ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ দৰং মংগলদৈৰ অৰ্ডাৰটি আপোনালোকে দেখা পাই আছে, আৰু এইটো 27 ছেপ্টেম্বৰত এইটো অৰ্ডাৰ প্ৰকাশ পাইছিলে, আৰু ইয়াতো স্কুলবিলাকৰ নৰ্মেল স্কুল টাইমিঙলৈ উভতি যাবলৈ নিৰ্দেশনা দিয়া হৈছে, আৰু ইমিডিয়েট এফেক্ট হোৱা বুলি জনোৱা হৈছে। এতিয়া স্ক্ৰীনত আপোনালোকে বৰপেটা আৰু বজালী জিলাৰ কাৰণে নিৰ্দেশনা দেখা পাইছে, আৰু ইয়াত মৰ্ণিং স্কুল 30 ছেপ্টেম্বৰৰ পৰা মৰ্ণিং স্কুল হ'ব বুলি উল্লেখ কৰিছে। অৰ্থাৎ সোমবাৰৰ পৰা মৰ্ণিং স্কুল ষ্টাৰ্ট হ'ব বজালী আৰু বৰপেটা জিলাত। আৰু তাৰ আগতে হাইলাকান্দি জিলাৰ নিৰ্দেশনা প্ৰকাশ পাইছিলে 25 ছেপ্টেম্বৰতে প্ৰকাশ পাইছিলে, আৰু 25 ছেপ্টেম্বৰত সেই নিৰ্দেশনাটি মতে 27 ছেপ্টেম্বৰৰ পৰা হাইলাকান্দিত মৰ্ণিং স্কুলৰ সলনি আমাৰ যি নৰ্মেল স্কুল টাইমত স্কুলবিলাক চলি আছে। আৰু হাইলাকান্দিৰ লগতে গোৱালপাৰা জিলাতো 25 ছেপ্টেম্বৰতে নিৰ্দেশনা প্ৰকাশ পাইছিলে ইমিডিয়েট এফেক্ট হোৱাকৈ নৰ্মেল স্কুলিঙৰ, গতিকে গোৱালপাৰাতো নৰ্মেল স্কুল চলি আছে। তো হাইলাকান্দি আৰু গোৱালপাৰা নৰ্মেল স্কুল চলি আছে, আৰু বাকী কেইখনমান জিলাত নিৰ্দেশনা প্ৰকাশ পাইছে যে মৰ্ণিং স্কুল সলনি নৰ্মেল স্কুল টাইমিঙত স্কুল আৰম্ভ হ'ব। ক'ৰবাত 30 ছেপ্টেম্বৰৰ পৰা অৰ্থাৎ সোমবাৰৰ পৰা, আৰু ক'ৰবাত 1 অক্টোবৰৰ পৰা অৰ্থাৎ মঙলবাৰৰ পৰা নৰ্মেল স্কুল টাইমিঙত বিদ্যালয়সমূহ আৰম্ভ হ'ব। ইয়াৰ উপৰঞ্চি হিচাপে অইন কোনোবা জিলাতো যদি এনেধৰণৰ নিৰ্দেশনা প্ৰকাশ পায় মই আপোনালোকক প'ষ্ট দি পেলাই জনাবলৈ চেষ্টা কৰিম, আৰু আপোনালোকে যদি বৰ্তমান কোনোবা জিলাত গম পাইছে তেনেধৰণৰ নিৰ্দেশনা প্ৰকাশ পাইছে তেন্তে কমেণ্ট ছেকশ্যনত জনাই পেলাই অইন শিক্ষকসকলক সহায় কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।